নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত বাইকৰ লগত অহা দুই ধৰণৰ ছাছপেনশ্যন, যিকেইটা হৈছে টেলিস্কোপিক ছাছপেনশ্যন আৰু USD ছাছপেনশ্যন, এই দুটানো কি হয়, ই কেনেকৈ কাম কৰে আৰু বাইকত থকাৰ আৰু নথকাৰ ফলত আপোনাৰ ৰাইড কোৱালিটিত কেনেদৰে এফেক্ট কৰে তাৰ বিষয়ে এই ভিডিঅ'টোত জানিম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি জানি লওঁ আহক ছাছপেনশ্যননো কেনেকৈ কাম কৰে। ছাছপেনশ্যনত মেইনলি তিনিটামান কম্প'নেণ্ট জড়িত হৈ থাকে। তাৰে প্ৰথমটো হৈছে এডাল স্প্ৰিং, যিডালে ছাছপেনশ্যনৰ শ্বক এবজৰ্ব কৰাত সহায় কৰে আৰু এইডাল আনকণ্ট্ৰলেবল হয়। ইয়াক যেনেদৰে ছেট কৰোৱা হয় তেনেদৰে ই কাম কৰে আৰু ইয়াৰ কম্প্ৰেশ্যন আৰু ৰিবাউণ্ড দুয়োটাই বহুত বেছি। এই স্প্ৰিংডালৰ কম্প্ৰেশ্যন আৰু ৰিবাউণ্ড দুয়োটা কণ্ট্ৰল কৰিবৰ কাৰণে ইয়াৰ ভিতৰত এডাল ডেম্পাৰ লাগি থাকে আৰু সেই ডেম্পাৰডালে স্প্ৰিংডালৰ কম্প্ৰেশ্যন আৰু ৰিবাউণ্ড কণ্ট্ৰল কৰি ৰাখে। এই ডেম্পাৰডাল অইলৰ সহায়ত কাম কৰে। এইকেইটা হৈছে ছাছপেনশ্যনত থকা দুই ধৰণৰ কম্প'নেণ্ট। আৰু 3 নম্বৰ কম্প'নেণ্টটো হৈছে অইল চিল, যিটোৰ কাম হৈছে ছাছপেনশ্যনৰ আউটাৰ ডায়ামিটাৰৰ বটলটোত যি তেল থাকে সেই তেলটো লিক নহ'বৰ কাৰণে অইল চিল ব্যৱহাৰ কৰা হয়। এইকেইটা হৈছে ছাছপেনশ্যনৰ কিছুমান মেজৰ কম্প'নেণ্ট। আৰু ইয়াৰ উপৰিও বাইকত এডাল ট্ৰিপল ক্লেম্প থাকে, যিটো হয়তো আপোনালোকে দেখিছে আগতে, যিটোৱে ছাছপেনশ্যন পাইপকেইডাল ধৰি ৰাখে আৰু ই হেণ্ডেলৰ সৈতে মাউণ্ট হৈ থাকে। আৰু এই ছাছপেনশ্যনৰ মেকানিজমবোৰ টেলিস্কোপিক আৰু USD ছাছপেনশ্যনত প্ৰায় একেই, খালি USD ছাছপেনশ্যনত আউটাৰ ডায়ামিটাৰটো হেণ্ডেলৰ লগত মাউণ্ট হৈ থাকে আৰু টেলিস্কোপিক ছাছপেনশ্যনত আউটাৰ ডায়ামিটাৰটো তলৰ পিনে চকাৰ লগত লিংক হৈ থাকে। অৰ্থাৎ কাম কৰা পদ্ধতি দুয়োটাৰে প্ৰায় একেই। কিন্তু আপোনালোকে এতিয়া প্ৰশ্ন সুধিব হ'ব যে যদি কাম কৰা উপায় একেই, তাৰ মেকানিজমো একেই, তেনেহ'লে এই দুইডাল বেলেগ কিয় আৰু কেনেকৈনো ৰাইড কোৱালিটিত এফেক্ট কৰে আৰু দুইডালৰ দামত কিয় ইমান ডিফাৰেঞ্চ দেখা যায়। টেলিস্কোপিক ছাছপেনশ্যনৰ ৱেইটটো তলৰ পিনে থাকে, অৰ্থাৎ টেলিস্কোপিক ছাছপেনশ্যনৰ আউটাৰ ডায়ামিটাৰটো তলৰ পিনে চকাৰ লগত থাকে। তাৰ মানে টেলিস্কোপিক ছাছপেনশ্যনৰ বটলৰ ৱেইটটো থাকিল, তাৰ ভিতৰত স্প্ৰিংডালৰ ৱেইট থাকিল, তাৰ ভিতৰত থকা ডেম্পাৰডালৰ ৱেইট থাকিল আৰু তাৰ ভিতৰত থকা অইলখিনিৰ ৱেইট থাকিল, যাৰ ফলত তলৰ পিনে বেছি ৱেইট হৈ যোৱাৰ ফলত ৰাইড কোৱালিটিত কিছু পৰিমাণে হ'লেও এফেক্ট কৰে নিগেটিভলি। আজিকালিৰ বাইকবিলাক যিহেতু R&D কোম্পানীবিলাকে এইবিলাক কথা মনোযোগ দি কাম কৰে, তথাপিও বাইকসমূহত টেলিস্কোপিক ছাছপেনশ্যনত এইটো এটা মেজৰ ইছ্যু হৈ যায় আৰু ৰাইড কোৱালিটিত নিগেটিভভাৱে অলপ হ'লেও এফেক্ট কৰে। USD ছাছপেনশ্যন আৰু টেলিস্কোপিক ছাছপেনশ্যনত ইও এটা মেজৰ ডিফাৰেঞ্চেই হয়, বা মেজৰ ডিফাৰেঞ্চ বুলিও ক'ব পাৰি। ছেকেণ্ড ডিফাৰেঞ্চটো হৈছে USD ছাছপেনশ্যনে হাই স্পীডত ব্ৰেকিঙৰ সময়ত এক্সট্ৰিম ষ্ট্ৰেছ শোষণ কৰিব পাৰে টেলিস্কোপিক ছাছপেনশ্যনৰ তুলনাত। যিহেতু আমি আগতেই কৈছোঁ, টেলিস্কোপিক ছাছপেনশ্যনত আউটাৰ ডায়ামিটাৰৰ বটলটো তলৰ পিনে থাকে আৰু ইয়াৰ আউটাৰ ছাছপেনশ্যনৰ পাইপকেইডাল হেণ্ডেলৰ সৈতে ডাইৰেক্টলি মাউণ্ট হৈ থাকে। সেইকাৰণে যেতিয়া আমি হাই স্পীডত ব্ৰেক এপ্লাই কৰোঁ, তেতিয়া ট্ৰিপল ক্লেম্পত চবতকৈ বেছি ষ্ট্ৰেছ হয় আৰু এই ষ্ট্ৰেছ বেছি হোৱাৰ ফলত ছাছপেনশ্যন পাইপকেইডালত বেছি জোৰ পৰিব আৰু এই ছাছপেনশ্যন পাইপকেইডালে বেণ্ড হোৱা বা সামান্য পৰিমাণে ফ্লেক্স হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। ঠিক সেই সময়ত টেলিস্কোপিক ছাছপেনশ্যনত আউটাৰ ডায়ামিটাৰৰ বটলটো যিহেতু ডাইৰেক্টলি হেণ্ডেলৰ লগত মাউণ্ট হৈ থাকে, ই বেছি এবজৰ্ভ কৰিব পাৰে। অৰ্থাৎ হাই স্পীডত ইমাৰ্জেঞ্চি ব্ৰেক মাৰিলে ই টেলিস্কোপিক ছাছপেনশ্যনতকৈ তুলনাত বেছিকৈ ষ্ট্ৰেছ শোষণ কৰিব পাৰে, যাৰ ফলত আপোনাৰ ব্ৰেকিং কোৱালিটিত পজিটিভলি এফেক্ট কৰিব।
USD ছাছপেনশ্যনৰ আৰু এটা নিগেটিভ চাগে হ'বলৈ আপোনালোকে জানেই, যিটো হৈছে ইয়াৰ যোনটো অইল চিল সেইটো সোনকালে বেয়া হয়। যিহেতু ভাৰতৰ নিচিনা ঠাইত অত্যাধিক ধূলিময় ৰাস্তা আৰু যেতিয়া আমি বাইকখন ওলাই লৈ যাওঁ সেই সময়ত ধূলি মাকতিবোৰ আহি ছাছপেনশ্যনত লাগে আৰু ছাছপেনশ্যনত পৰাৰ ফলত তাৰ অইল চিলটো সোনকালে বেয়া হয়। সেই সময়ত অইল চিলৰ প্ৰটেকশ্যনৰ বাবে বহুকেইটা দোকানত বহুবোৰ বস্তু পোৱা যায় যদিও তাৰ সহজ উপায় হৈছে আপুনি ছাছপেনশ্যনডাল ক্লিন কৰি ৰাখক, যাৰ ফলত ছাছপেনশ্যনডালত ধূলি মাকতি জমা নহ'ব আৰু অইল চিল সোনকালে বেয়া হোৱাৰ পৰা ৰক্ষা হ'ব। এতিয়া প্ৰশ্ন হয় যে আপোনাৰ ৰাইডিঙৰ হিচাপে কোনডাল ছাছপেনশ্যন আপোনাৰ কাৰণে বেষ্ট। ইয়াৰ এটা উত্তৰতে হয় বা নহয় উত্তৰ নাথাকে, কিয়নো যেতিয়া আপুনি এখন হাই এণ্ড মটৰচাইকেল ল'বলৈ যাব, তেতিয়া আপুনি প্ৰায়ভাগ হাই এণ্ড মটৰচাইকেলতে USD ছাছপেনশ্যনে আহে আজিকালি, আৰু কমিউনিটি যোনবিলাক মটৰচাইকেল থাকে সেইবিলাকত প্ৰায় টেলিস্ক'পিক ছাছপেনশ্যনে আহে। আৰু আপুনি যদি কম বাজেটৰ ভিতৰত বাইক ল'ব ওলাইছে, সেইখনত ৰাইডিং হিচাপে আপোনাৰ টেলিস্ক'পিক ছাছপেনশ্যনে বেছি বেষ্ট হয়, য'ত আপোনাৰ টেলিস্ক'পিক ছাছপেনশ্যনত দামটোও অকণমান কমি যায় আৰু লগতে ইজি টু মেইনটেনেঞ্চো হয়। আশা কৰোঁ মই বাইকৰ ছাছপেনশ্যনৰ বিষয়ে আপোনালোকক বুজাব পাৰিছোঁ, আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা আৰু নতুন ভিডিঅ'ৰ কাৰণে। তেন্তে আজিৰ কাৰণে ইমানেই, ধন্যবাদ।